আগতে ৰকিবুলক কাহত বহাই মানে ৰাতুল কলিতা নামৰ কংগ্ৰেছৰ এজন স্পোক্সমেন তেখেতে ক'লে যে ৰকিবুল থাকোঁতে ইয়াত নগাঁও জিলাত কোনো ধৰণৰ ইভিকশ্যন কৰিব নোৱাৰিব। এইটো তেখেতে চেলেঞ্জ কৰিলে, কি কাৰণত কৰিলে মই নাজানো, কিন্তু আজি যেতিয়া ইভিকশ্যন নোটিছবিলাক দিছে আৰু যদি ইভিকশ্যনবিলাক এইবিলাক হয় তেনেহ'লে তাৰ জবাব ৰকিবুল হুছেইনে ৰাইজৰ আগত দিব লাগিব আৰু ৰাতুল কলিতাইও ৰাইজৰ ইয়াৰ জবাব বিচাৰিব। যিহেতু ৰকিবুল হুছেইনৰ সন্মুখতেই তেখেত বহি আছে, সেইখন মিটিঙত কৈছে যে ইয়াত উচ্ছেদ কৰিব নোৱাৰিব। গতিকে এই সম্পৰ্কে এই চামাগুৰিত উচ্ছেদ কৰিব নোৱাৰিব। আৰু যিবিলাক নোটিছ এতিয়া আহি আছে চামাগুৰি সমষ্টিত আহি আছে। গতিকে চামাগুৰি সমষ্টিৰ নোটিছবিলাক এই ৰাতুল কলিতা ৰকিবুলক লৈ পেলাই ষ্টে কৰিব লাগিব, নহ'লে ইয়াৰ প্ৰতিক্ৰিয়া মানে ৰাইজৰ ভিতৰত বেয়া মানে সৃষ্টি হ'ব। গতিকে আজি এই মিডিয়াৰ জৰিয়তে মই ৰাতুল কলিতাকো কৈছোঁ আৰু ৰকিবুল চাহাবকো কৈছোঁ যে আপোনাৰ সন্মুখত বহি থাকি যেতিয়া কৈছে যে উচ্ছেদ হ'ব নোৱাৰিব, যাতে উচ্ছেদ নহয় তাৰ কাৰণে এটা বিহিত ব্যৱস্থা ল'ব। মোৰতো সন্দেহ হয় নগাঁৱত ইভিকশ্যনটো অলপ পিছত হ'লে হয়। যেতিয়া চেলেঞ্জটো কৰি দিছে যে উচ্ছেদ কৰিব নোৱাৰে, এই মুখ্যমন্ত্ৰীটো এতিয়া চেলেঞ্জ লোৱা মানুহ, কাৰণ তেওঁ এতিয়া মুখ্যমন্ত্ৰী, তেওঁতো চেলেঞ্জ ল'বই। আৰু বিশেষকৈ ৰাতুল কলিতাৰ এই বক্তব্যটোৰ কাৰণে, ৰকিবুল হুছেইনৰ সন্মুখত দিয়া বক্তব্যটোৰ কাৰণে আজি আমাৰ এই চামাগুৰি সমষ্টিত উচ্ছেদ হ'ব ধৰিছে। এইটো মোৰ ভোটেৰে মই কৈছোঁ, মোৰ সুস্থ জ্ঞানেৰে মই ৰাইজক এইটো কথা জনাই দিছোঁ যে আজি আপোনালোকে ৰাতুল কলিতা আৰু ৰকিবুল হুছেইনক প্ৰশ্ন দি কৰক যে কি কাৰণত হেৰি আমাৰ নোটিছ আহিলে।